প্ৰসংগ মিয়া হাতাও অভিযান বিধানসভাত মুখ্যমন্ত্ৰীৰ হুংকাৰ আপুনি কি কৈ আছে আৰু মই পক্ষ ল'ম না আপুনি কি কৰিব মই পক্ষ ল'মেই বাস মই পক্ষ ল'মেই প্লিজ যি কৰে কৰক না সঁচাকৈয়ে উজনিলৈ যাব নোৱাৰিব নেকি নামনিৰ একাংশ কিয় যাব কওকচোন নহয় কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই উজনিৰ মাছৰ বজাৰত পৰিছে নেকি প্ৰভাৱ উজনিৰ গৃহ নিৰ্মাণ স্থলীত দল সংগঠনৰ অভিযান প্ৰয়োজনত মাছ খোৱা ত্যাগ কৰিম কিন্তু মিয়াৰ বুজা নলয় উজনিয়ে যুৱতী মহিলাই ৰাজপথত নিৰ্ভয়েৰে চলাফুৰা কৰাৰ যুঁজ এয়া উজনি অসমৰ ঘৰে ঘৰে মানুহৰ পুখুৰী আছে নদ নদী বিল জলাশয় আছে এইবিলাকত মাছ ভাগ খাই আছে প্ৰয়োজন হ'লে কেতিয়াবা আমি এসাঁজ নিৰামিষ খাম আপোনালোকে এইবোৰ ভয় ভাবুকি আপোনালোকে এইবোৰ দাদাগিৰি আপোনালোকে এইবোৰ দম ভালিলে আমি ভয় নকৰোঁ আমাৰ খিলঞ্জীয়া প্ৰভুত্ব অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আমি যি পৰ্যায়ত সংগ্ৰাম কৰিব লাগে কৰি যাম আপোনালোকৰ মাছ আপোনালোকৰ শাক পাচলি আমাৰ নহ'লেও আমি চলিব পাৰিম ৰাজ্যত ধাৰাবাহিকভাৱে চলি থকা বহু অপৰাধৰ সৈতে একাংশ মুছলমান সম্প্ৰদায়ৰ লোক জড়িত থকাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই পুনৰ গৰজি উঠিছে উজনি অসমৰ প্ৰায় ২৭টাকৈ সংগঠন উজনি অসমত বিভিন্ন কামত নিয়োজিত সন্দেহযুক্ত নাগৰিকক উজনি এৰি যাবলৈ সময়সীমা বান্ধি দিছে দল সংগঠনসমূহে ইয়াৰ পাছতেই উজনি অসমলৈ মাছৰ ৰপ্তানি বন্ধ কৰাৰ কথা ঘোষণা কৰিছে সংখ্যালঘু লোকসকলৰ দ্বাৰা নিয়ন্ত্ৰিত মীন সন্থাই তাৰ পাছৰ পৰিৱেশ এয়া এই দৃশ্য দেৰগাঁৱৰ উজনিলৈ মাছৰ ৰপ্তানি বন্ধ কৰাৰ পাছতো থলুৱা মাছৰ বাবে বিখ্যাত দেৰগাঁৱৰ দিছৈ চাৰিআলিৰ মাছৰ বজাৰ পূৰ্বৰ দৰেই ব্যস্ত হৈ আছে একাংশৰ মতে ৰপ্তানি বন্ধৰ পাছত উপযুক্ত সুবিধা লাভ কৰিছে উজনিৰ মৎস্য ব্যৱসায়ীসকলে আপুনি মই ভাবোঁ আমাৰ অসমীয়া যিহেতু অসমীয়া ডেকা গাভৰুসকলে মই ভাবোঁ তাত উৎকৃষ্ট সময় পাইছে মিয়াৰ মাছ আমি নানিলেও মই ভাবোঁ নহ'লেও হ'ব অসমত যিহেতু আমাৰ অসমীয়া ডেকা ল'ৰা ইমান এলেহুৱা নহয় যে তেখেতসকলৰ মাছ নাহিলে আমাৰ মাছ ইয়াত প্ৰভাৱ হ'ব যে আমাৰ সম্পূৰ্ণ আমাৰ থলুৱা মাছে মই ভাবোঁ জোৰাব পাৰিব হয় দুদিন এদিন নাটনি হ'ব পাৰে ঠিক কিন্তু এইটো তাৰ নিশ্চয় নহয় যে তেখেতসকলৰ মাছ আহিলেহে আমি মাছ খাবলৈ পাম বা আমাৰ অসমীয়া মানুহে মাছ খাবলৈ পাব মই ভাবোঁ মিয়াসকলক এটা শিক্ষা দিব লাগে আৰু এইটো ভাল সিদ্ধান্ত লৈছে মই ভাবোঁ আমি নিজে চিন্তা কৰিব আমি অকল কথাৰে ফুলজাৰি মাৰিলে নহ'ব হাতে কামে কৰিব লাগিব তেতিয়াহে আমি এই যিটো তেখেতসকলক সময়সীমা বান্ধি দিছে সেইখিনি আমি হাতে কামে কৰিলেহে আমি ফলপ্ৰসূ কৰিব পাৰিম মই ভাবোঁ উৎকৃষ্ট এইটো এটা ফলপ্ৰসূ সময় হ'ব যে আমি নিজেই আমি হাতেৰে কামে কৰি তেখেতসকলক প্ৰত্যাহ্বান জনাওঁ যে তোমালোকৰ মাছ আমি নহ'লেও আমাৰ থলুৱা মাছে আমাৰ সম্পূৰ্ণ বজাৰ দখল কৰিব পৰা হ'ব সকলোৱে ৰাইজে খাবলৈ পাব ইফালে এই সিদ্ধান্তৰ পাছতেই গোলাঘাটৰ খুমটাইৰ সাধাৰণ জনতাৰ মতে নগাঁৱৰ মাছ স্বাস্থ্যৰ বাবে হানিকাৰক লগতে মীনপালক সন্থাক মিয়া আখ্যাৰে খিলঞ্জীয়া মুছলমানে কেতিয়াও এনেধৰণৰ কাম নকৰে বুলি উল্লেখ কৰে খুমটাইৰ বেটিয়নী জনতাই তেওঁলোকে মীনপালক সন্থাই যিটো কথা কৈছে এইটো এটা অতি হাস্যকৰ কথা যে আমাৰ উজনি অসমখন মৰুভূমি নহয় যে ইয়াত অতীজৰে পৰা আমাৰ মাছ আছিলে আমাৰ খাল বিল আছে ইতিমধ্যে আপোনালোকে জানে উজনি অসম মাছত উভৈ নদী আমাৰ কাকডোঙা নদী আছে আমাৰ গোলাঘাটৰ কথা ক'বলৈ গ'লে ধনচিৰি নদী গেলা বিল তাৰ পৰা মাছ আহি আমাৰ গাঁও অঞ্চলত গাঁৱৰ খিলঞ্জীয়া মানুহে মাছ কিনি আছে আৰু লগতে আমাৰ গাঁও অঞ্চলৰ মানুহে আচলতে তেওঁলোকৰ মাছ নলয় আৰু চহৰ অঞ্চলৰ দুই একে লয় গতিকে সেই কথাত আমি হাঁহিবলগীয়া কথা যে আমি নগাঁও মাছ নহ'লে আৰু বিশেষকৈ তেওঁলোকে যিখিনি মাছ দিয়ে ইউৰিয়া দিয়া মাছ এইটো কথা আগৰ পৰা সকলোৱে জানে স্বাস্থ্যৰ পক্ষে অতি হানিকৰ যিখিনি গতিকে আমি নাখালেই হ'ল নাখাওঁ আমি তেওঁলোকৰ মাছ তেওঁলোকৰহে অসুবিধা হ'ব তেওঁলোকৰ যি মাছ আমালৈ নপঠিয়াই যদি হয় তেওঁলোকৰ মাছ সেই 2 টকা 3 টকাত বিকিব লাগিব যাৰ কাৰণে তেওঁলোকে
তেওঁলোকৰ যি ব্যৱসায়ত তেওঁলোকৰ এফেক্ট হ'ব, গতিকে লোকচানৰ সন্মুখীন হ'ব। গতিকে তেওঁলোকে যিটো কথা কৈছে হাস্যকৰ কথা। আৰু ইয়াৰ ক্ষেত্ৰত এটা কথা আমি অনুভৱ কৰিছোঁ যে আমাৰ যিখিনি খিলঞ্জীয়া আমি লোক আছোঁ, ইয়াতো এটা সুবৰ্ণ সুযোগ কিন্তু। গতিকে আমি তেওঁলোকৰ সেই বজাৰখন দখল কৰিবৰ কাৰণে আমাৰ খিলঞ্জীয়া যিসকল ডেকা বন্ধু আছে তেওঁলোকে কাম কৰিব লাগে আৰু মাছ ব্যৱসায়টোত আগবঢ়াই লৈ যাব লাগে। নগাঁও মৎস্য ব্যৱসায় সন্থাই উজনিলৈ মাছ ৰপ্তানি নকৰাৰ হুংকাৰ দিয়াৰ পাছতো পুৱা শিৱসাগৰত উপস্থিত হৈছে মধ্য অসমৰ 3খনকৈ বাহন। ইয়াৰ পাছতেই শিৱসাগৰৰ 30 জাতীয় সংগঠনৰ হুংকাৰ, মাছতকৈ জাতি ডাঙৰ, প্ৰয়োজনত মাছ খোৱা ত্যাগ কৰিম। কিন্তু মিয়াৰ বুজা নলয় উজনিয়ে। এয়া উজনি অসমৰ যুৱতী মহিলাক ৰাজপথত নিৰ্ভয়েৰে চলাফুৰা কৰাৰ বাবে হোৱা যুঁজ। মীনপালক সন্থাই যি ব্যৱস্থা গ্ৰহণ কৰিছে নগাঁৱৰ, মই তেখেতলোকক আমি স্পষ্টভাৱে ক'ব বিচাৰোঁ যে জাতিতকৈ কিন্তু মাছ ডাঙৰ নহয়। আমি আৰু দ্বিতীয়তে আৰু এটা কথা স্পষ্টভাৱে ক'ব বিচাৰোঁ যে তোমালোকৰ যিসকল মীনপালক সন্থাৰ যিসকল মানুহ আছে তেখেতলোকৰ মূৰত গৰু গোবৰ আছে নে ঘোঁৰা গোবৰ আছে মই নাজানো, কিন্তু আমি যি বিষয় লৈ আমি উত্থাপন কৰিছোঁ, আমি খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা সংগ্ৰামৰ কথা কৈ আছোঁ। আমি খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অৰ্থনৈতিক অধিকাৰৰ কথা কৈছোঁ। পথাৰ আমাৰ, বজাৰ আমাৰ, আমি এই বিষয়সমূহলৈ আমি অস্তিত্ব ৰক্ষা আমি যুঁজখন আগুৱাই নিছোঁ, সংগ্ৰাম আমি আগুৱাই নিছোঁ। 30টাকৈ জাতীয় জনগোষ্ঠী মানে খিলঞ্জীয়াৰ অধিকাৰৰ ওপৰত আমি সংগ্ৰাম কৰিছোঁ। কিন্তু তেখেতলোকে অৰ্থনৈতিকভাৱে সংগ্ৰামৰ কথা কৈছে। কিন্তু আমিও এটা কথা ক'ব বিচাৰোঁ যে আমাৰ অসমীয়া মানুহখিনিয়ে লকডাউনৰ সময়ত মাছ মাংস নোখোৱাকৈ অসমীয়া মানুহখিনিয়ে জীয়াই আছিলে, বহু কষ্ট হৈছিলে। তথাপিও অসমীয়া মানুহখিনিয়ে তেনেকৈ ঘৰৰ পুঠি খলিহনা, ঘৰৰ পুখুৰী মাছ খাই জীয়াই আছিলে। সমান্তৰালকৈ তিনিচুকীয়াতো আৰম্ভ হৈছে মিয়াহাটও অভিযান। আতাছৰ নেতৃত্বত তিনিচুকীয়াৰ বিভিন্ন স্থানত চলিছে অভিযান। বাংলাদেশী ইমান মুছলমান আছে, এই ফেক্টৰীবিলাকত হওক, ইমান ব্যৱসায় বাণিজ্যবিলাকত প্ৰতিষ্ঠানবিলাকত কাম কৰি আছে, সকলোকে আমি ইয়াৰ পৰা যাবৰ কাৰণে আমি এটা আৰু পঠাই দিবৰ কাৰণে আমি মালিকসকলক আহ্বান জনাই আছোঁ। মই আমি এখন ইতিমধ্যে আৰু 3-4 দিন হ'লে আছে। তোমালোককো আমি ফেক্টৰীত কাম কৰ্মকৰ্তা হিচাপে কৰ্তৃপক্ষ হিচাপে জনাই গৈছোঁ যে ইয়াত যদি তোমালোকৰ অবৈধ বাংলাদেশী যদি কোনোবা ন্যায় কাম কৰে তোমালোকে নাৰাখিবা। আৰু যদিও কাম কৰি আছিলে, আমি ইতিমধ্যে শুনামতে কিন্তু এই ফেক্টৰীসমূহত কিন্তু নিশা বাংলাদেশী কাম কৰে আৰু দিনত কিন্তু স্থানীয় থলুৱা লোকক কাম কৰে। আমাৰ হাতত তথ্য আছে, গতিকে এইবিলাক আমি জানো। গতিকে আমি জানিও কিন্তু সেই পৰিৱেশবিলাক আমি সৃষ্টি কৰিব পৰা নাই। স্বইচ্ছাই যাতে তোমালোকে মালিক পক্ষকো ক'বা, তোমালোকে নিজেই কৰ্তৃপক্ষ হিচাপে ডিচিশ্যন লৈ সেই বাংলাদেশীসকলখিনি আমাক পঠিয়াই দিয়া ব্যৱস্থা কৰিব। যাতে খিলঞ্জীয়া থলুৱা লোকে কাম কৰক, ইয়াত ব্যৱসায় প্ৰতিষ্ঠান চলক, আমাৰ ল'ৰাও সংস্থাপন থাকে আৰু তেখেতসকলৰ দৰে মানে ব্যক্তিসকলক যোগান কৰাটো আমি সহযোগিতা বিচাৰোঁ। ইফালে বিধানসভাতো স্থান পালে এই প্ৰসংগই। এই সন্দৰ্ভত বিৰোধীক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ক'লে এইদৰে, আজি আপোনালোকে কি ক'লে এটা ডাঙৰ কথা ৰফিকুল চাহাবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই। হাৰি কিয় যাব কওকচোন? নহয় কিয় যাব আপোনালোকে কওক। তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই। দল, সংগঠন, বিশেষ সম্প্ৰদায় আৰু ৰাজনীতিৰ মাজত এই প্ৰসংগই এতিয়া চৰ্চা লাভ কৰিছে। পৰৱৰ্তী সময়ত মিয়াহাটও অভিযান কি পৰ্যায়লৈ যায় সেয়াহে হ'ব লক্ষণীয়। অসমীয়া প্ৰতিদিন, ডিজিটেল ডেস্ক।